Dear friends, আজি আকৌ আমি DLEDৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আলোচনা কৰিম। সো ইয়াত দেখিবলৈ পাইছে আপোনালোকে ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড এভেলুৱেশ্যন 2021 আৰু পেপাৰ হৈছে S1.6 নেম অফ দ্য পেপাৰ ইজ পেডাগজি অফ মেথমেটিক্স পাৰ্ট 1। সো পাৰ্ট 2 আমি আকৌ পাম সেকেন্ড ছেমিষ্টাৰত, এইটো হৈছে আমাৰ পাৰ্ট 1। ফুল মাৰ্কস হৈছে আমাৰ 35। সো ফাৰ্ষ্ট কুৱেশ্যন ইজ তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। আনসাৰ দি ফলোইং কুৱেশ্যনছ। এ 35896 সংখ্যাটোত 5ৰ স্থানীয় মান কিমান? সো ইয়াত 5ৰ স্থানীয় মান হৈছে 1000। What is the place value of 5 in 35896? So here in this number the place value of 5 is thousands. So পিছৰ কোৱেশ্চনটো হৈছে নাম্বার আৰু নিউমেৰেলছৰ পাৰ্থক্য লিখা। সো নাম্বাৰটো হৈছে আমাৰ বিমূৰ্ত ধাৰণা আৰু নিউমেৰেলছ হৈছে যিবোৰ চিহ্ন আমি নম্বৰ লিখিতে ব্যৱহাৰ কৰোঁ, যিবোৰ চিহ্নৰে আমি সংখ্যাবোৰ প্ৰকাশ কৰোঁ, সেইবোৰ হৈছে আমাৰ নিউমেৰেলছ। In English version, write the difference between number and numerals. So number is the abstract idea and the symbols what are used to express the numbers in written form, that is numeral. Question number C, 35.896 সংখ্যাটো বিস্তার করা। So expand the number 35.896. Expansion form of this number would be 30 plus 5 plus 8 by 10 plus 9 by 100 plus 6 by 1000. Question লয় 95 রোমান সংখ্যাত প্রকাশ কৰা। এক্সপ্ৰেছ 95 ইন রোমান সিস্টেম। সো রোমান সিস্টেমত কৰিলে হ'ব, স্ক্ৰীনত দি দিছোঁ। এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ ই লৈ, পূৰ্ণ সংখ্যাৰে কোনটো স্বাভাৱিক সংখ্যা নহয়? হুইচ হোল নাম্বাৰ ইজ নট এ নেচাৰেল নাম্বাৰ? এইটো হ'ব আমাৰ 0, কাৰণ 0টো হৈছে আমাৰ পূৰ্ণ সংখ্যা, বাট ইট ইজ নট আ হোল নাম্বাৰ, বাট ইট ইজ নট আ নেচাৰেল নাম্বাৰ। 0 is whole number but not a natural number. Question number F, minus 4 into 3 সংখ্যা রেখা দেখুয়া। So minus 4 into 3 in number line. So 4 গুণ হব আমার 12। So minus আছে, minus 12 হব, minus 12টো সংখ্যা রেখাত উপস্থাপন কৰিব লাগে। We have to express minus 4 into 3, that is 4 3 is 12, and minus 12 have to be expressed, have to be shown in number line. So এটো নেগেটিভত যাব, নেগেটিভ সাইডত যাব, 0ৰ হোফালে যাব, 0ৰ বাওফালে যাব, সৰি। এতিয়া আইছো জি কোনটো জ্যামিতিক আকাৰৰ মাত্ৰ এটা প্ৰান্তবিন্দু থাকে? তো এইটো হ'ব আমাৰ ৰশ্মি। ৰশ্মিৰ প্ৰান্তবিন্দু থাকে কিন্তু অন্তিম বিন্দু না থাকে। Which geometrical shape has only one end point? So that is ray, R-A-Y. Ray has one end point. We don't have end point. We have only one end point, but the other point is to infinity. So we have to show the ray with an arrow. Now question number F, is যদি এ প্রবৃত্ত কোণ হয় তেন্তে 90 ডিগ্রি লেস দেন এ লেস দেন 180 ডিগ্রি উক্তিটো সত্য নে? এইটো সত্য নহ'ব। কিয় সত্য নহ'ব? এইটো সত্য নহ'ব। কিয় নহ'ব? কাৰণ প্ৰবৃত্ত কোণ কাক কোৱা হয়? যেটো 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু, সেই কোণটোক কোৱা হয় প্ৰবৃত্ত কোণ। ইয়াত এইটো শুদ্ধ নহ'ব। কিন্তু ইংলিছ ভাৰ্সন, ইন ইংলিছ ভাৰ্সন, ইফ এ ইজ এন obtuse angle, then 90 degree less than a less than 180 degree is the statement correct. So এইটো কিন্তু কারেক্ট হয়, ইংলিশ ভার্সনটো আমার কারেক্ট হয়। Why? Because obtuse angle is measured between 90 degree and 180 degree, and A is in middle of 90 degree and 180 degree. So the statement is very much true. But in Assamese version, as per the Assamese version, the statement is not true because we have probritto kon, which means reflex angle. So this is the anomalous of translation. Yat অসমীয়া আৰু ইংৰাজীৰ
অনুবাদ কৰোঁতে কি হৈছে ভুল হৈ গৈছে কাৰণ প্ৰবৃত্ত কোণ শব্দটোৰ অৰ্থ ইংলিছত হৈছে আমাৰ ৰিফ্লেক্স এংগেল কিন্তু অবটিউজ এংগেলৰ আকৌ অসমীয়া ভাৰ্চনটো হৈছে আমাৰ স্থূলকোণ গতিকে ট্ৰান্সলেশ্যনত ইয়াত ভুল আছে এণ্ড when there is anomalous in translation the English version is taken always right. So as per the English version the statement is true but as per the Assamese version the statement is false. Now coming to question number I কেতিয়া রম্বাস এটা বর্গ হব যেতিয়া বর্গ রম্বাসটোৰ কি হ'ব চাৰিটা কোণ সমান হ'ব চাৰিটা কোণ সমান আৰু 90 ডিগ্ৰী হ'ব তেতিয়া কি হ'ব ৰম্বাসটো কি হৈ যাব বর্গ হৈ যাব when a rhombus will become a square when a rhombus will become a square it will happen only when all the angles of the rhombus must be 90 degree then it will become a square because in a square all the sides are equal and in rhombus all the sides are also equal. So the difference is only in the angle must be 90 degree for a square and for rhombus angle may not be 90 degree or may not be equal all the angles. Now coming to question number J যদি AB প্যারালেল CD হয় সমান্তরাল AB সমান্তরাল CD আৰু CD সমান্তরাল PQ তেন্তে AB আৰু PQৰ মাজৰ সম্পৰ্ক কি তো এইটো কি হ'ব AB আৰু PQৰ সম্পৰ্কটো কি হ'ব এইটোও কিন্তু আমাৰ সমান্তরাল হৈ যাব কাৰণ AB ৰ লগত সমান্তরাল CD আছে আৰু CD ৰ লগত সমান্তরাল PQ আছে ইয়াতো CD আছে ইয়াতো CD আছে গতিকে AB ৰ লগত কি হ'ব আমাৰ PQ সমান্তরাল হৈ যাব if AB parallel to CD and CD parallel to PQ then what is the relation between AB and PQ so in this case also AB should be parallel to PQ why we have CD here and we have CD also here so from the first expression and the second expression we can clearly say AB parallel to PQ. Now coming to question number 2 page number 2 and question number also 2 তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা so we have to write answer the following questions গণিত হৈছে যুক্তিৰ বিজ্ঞান উক্তিটো বুজাই লিখা mathematics is the science of logic explain the statement so without logic mathematics does not exist so in mathematics the logic is applied rigidly যুক্তি অবিহনে কি আমাৰ গণিতটো জীয়াই থাকিব নোৱাৰে গতিকে আমাৰ এই যুক্তিটো সঁচা আৰু ইয়াক আমি কি কৰিব লাগে ব্যাখ্যা কৰিব লাগে এতিয়া আহিছোঁ কোৱেশ্চন নম্বৰ বি লৈ গণিত শিক্ষণ আনন্দদায়ক কৰাৰ দুটা উপায় লিখা যে গণিত আমি যে ছাত্ৰ ছাত্ৰীসকলক শিকাম সেইটো আনন্দদায়ক কেনেদৰে আনন্দদায়ক কৰি তুলিব পাৰি এইটোৰ বিষয়ে আমি লিখিব লাগে এইটো কেতিয়া আমি আনন্দদায়ক কৰিব পাৰি যেতিয়া আমি বাস্তৱমুখী হ'ম আৰু তেওঁলোকক হাতে কামে কামবোৰ কৰিবলৈ দিম ত্ৰিভুজ এটা অংকন কৰিব লাগে আমি যেতিয়া বিভিন্ন ধৰণৰ আহিলাৰে সেইবিলাক বুজাই দিম তেতিয়াই কিন্তু আনন্দদায়ক হৈ পৰিব write two ways to make mathematics learning joyful so to make mathematics learning joyful we have to create some real things that is based on geometrical shape or number system and only then the learners will become very interested learning mathematics এতিয়া আহিছো সি লৈ আৰহি বুলিলে কি বুজা সংখ্যাৰ আৰহি বুজাবলৈ এটা উদাহৰণ দিয়া যায় আৰহিটো আসলতে কি আৰহি অৰ্থাৎ গঠন আৰহিৰ অৰ্থ হৈছে গঠন যে গঠন বুলিলে আমি কি বুজো সংখ্যাৰ আৰহি বুজাবলৈ এটা উদাহৰণ দিয়া সংখ্যা এটা বুজাবলৈ হলে আমি বিভিন্ন কৌশল অৱলম্বন কৰিব পাৰি so what do you mean by pattern give one example to explain number pattern so explaining pattern we can use various tools various geometrical tools various number tools give one example to explain number pattern so we have to explain one tool that is related to number now I am coming to question number D এটা সমকোণী ত্রিভুজৰ সমকোণটো বাদ দি বাকি কোণ দুটা
যদি x প্লাস 1 আৰু 2x প্লাস 5 তেন্তে কোণ দুটাৰ মাপ কিমান হ'ব? If in a right angle triangle apart from the right angle the other two angles are x plus 1 and 2x plus 5 find the other two angles. সো এইটো আমাৰ এটা কোণ কি আছে আমাৰ 90 ডিগ্ৰী আৰু এই দুটা কোণ মিলি আমাৰ কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব। সো এই দুটা যেতিয়া আমি প্লাস কৰি ইকুৱেল টু 90 ডিগ্ৰী লিখিম তেতিয়াই কিন্তু আমাৰ x ৰ মান আহি যাব আৰু x ৰ মান আহি যোৱাৰ লগে লগে x প্লাস 1 ৰ ঠাইত x ৰ মানটো লিখি প্লাস 1 আৰু 2 ইনটু x ৰ মান লিখি প্লাস 5 কৰি দিলে যেটো হ'ব হেতু হ'ব আমাৰ কি বাকি কোণ দুটাৰ মান। So in this question we can write x plus 1 this expression plus this expression must be equal to 90 degree. Why? Because the third angle is already 90 degree. The other two the sum of other two angles also should be 90 degree. So finding this expression plus this expression equal to 90 degree, and then we will get the value of x, and when we get the value of x we can apply the value of x in place of x plus 1, and again for this second angle 2 into the value of x plus 5, that is the measurement of two angles. Now coming to E, হিউৰিষ্টিক পদ্ধতিৰ জনক কোন? এই পদ্ধতিক কিয় শিশুকেন্দ্ৰিক পদ বুলি কোৱা হয়? So we have to study the heuristic system. What is the father of heuristic method? Who is the father of heuristic method? Heuristic method of জনক কোন? Why this method is called child centric method, and what is the reason that it is called heuristic child centric method? We have to explain the statement. Now if গণিত এটি কঠিন আৰু ভয় লগা বিষয়, এই ঋণাত্মক বিশ্বাস আঁতৰাবলৈ গণিতৰ শিক্ষক হিচাপে তুমি কি কৰিবা? চমুকৈ লিখা। Mathematics is a tough and fearsome subject. As a mathematics teacher, what strategy would you adopt to eradicate this negative belief? So we have to explain. We can attempt these questions in various ways. So আরোহী আৰু অৱৰোহী পদ্ধতিৰ দুটা পাৰ্থক্য লেখা। সো আৰোহী পদ্ধতিটো আসলতে কি, যেতিয়া আমি বিভিন্ন এক্সাম্পল লৈ কোনো এটা সিদ্ধান্তত উপনীত হওঁ, কোনো এটা ফৰ্মুলা আমি বনাই লওঁ, তাক কোৱা হয় আৰোহী পদ্ধতি। আৰু অৱৰোহী পদ্ধতি কি, যে এটা থিওরি বনোৱা আছে, আমাৰ তত্ত্ব বনোৱা আছে, সেই থিওরি হিচাপে আমি পিছলৈ উদাহৰণত আহোঁ, সেইটো হৈছে অৱৰোহী পদ্ধতি। সো আৰোহী পদ্ধতি আৰু অৱৰোহী পদ্ধতি আৰু আন এটা কি আছে, এইটো বেছি একুৰেট হয় অৱৰোহী পদ্ধতি, আৰু আৰোহী পদ্ধতিত কি হয় একুৰেচিটো কম থাকে, কাৰণ কেইটামান এক্সাম্পল লোৱাৰ পিছত আমি 100% শিওর হৈ যাব নোৱাৰি যে এই পদ্ধতি মতে সকলো উদাহৰণেই এই নিয়ম মতে পৰিব। সো রাইট টু ডিফারেন্স বিটুইন ইন্ডাকটিভ মেথড এন্ড ডিডাকটিভ মেথড। হোয়াট ইজ ইন্ডাকটিভ মেথড? Inductive method is a method when example is taken and then formula is made, that is inductive method. And deductive method, a statement has already made, a theorem already made, and as per the theory we go to the examples, we try to prove the examples as a valid statement, and that is deductive method. And in inductive method the accuracy is less because we cannot be sure of just having some examples, but deductive method has more accuracy. এতিয়া question number 3 কৈছে উত্তৰ লিখা, right answers. প্ৰতীক আৰু গণিতৰ ভাষাই গণিতক এটি সুকীয়া স্থান দিয়ে কেনেকৈ? প্ৰতীক আৰু গণিতৰ ভাষাই গণিতক এটি সুকীয়া স্থান দিয়ে কেনেকৈ? Symbol and mathematical language give mathematics a unique status.
how. So we have to explain this statement. Now I'm coming to question number B. In B, যদি 4 সেন্টিমিটার বাহু বিশিষ্ট রম্বাসৰ দুডালৰ দৈৰ্ঘ্যৰ যোগফল 10 সেন্টিমিটাৰ হয় তেতিয়াহ'লে ৰম্বাসটোৰ কালি কিমান। চ' এইটো কৰিবলৈ হ'লে আমি ৰম্বাসৰ কালিৰ ফৰ্মুলাটো জানিব লাগিব। ইফ দ্য সাম অফ the diagonals of a rhombus of side 4 centimeter is 10 centimeter, then what is the area of the rhombus? So before going to discuss the solve this problem, we have to know the formula of a rhombus's area. So এইটো স্ক্ৰীনত মই দি দিছোঁ, তোমালোকে এইটো চাই লোৱা। এতিয়া আহিছোঁ আমি 5 লৈ। 10 গ্ৰাম কি? গণিত শিকনত ইয়াৰ ব্যৱহাৰ কেনেকৈ কৰিবা ব্যাখ্যা কৰক। হোৱাট ইজ 10 গ্ৰাম? এক্সপ্লেইন ইটস ইউজেছ ইন লাৰ্নিং মেথমেটিক্স। কুৱেশ্যন নম্বৰ 4, চমুকৈ লিখা যিকোনো দুটা ৰাইট ইন শৰ্ট এনি 2 আৰ্যভট্ট। So we have to write about Aryabhatta. Ramanujan, we have to write about Ramanujan. Euclid, we have to write something about Euclid. So these were the previous year question, that is in 2021, and you can follow these questions so that you can understand the nature of the question is asked in the examination.